নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি যোৱা কেইদিনমানৰ পৰা চলি থকা এটা বিষয়ৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আচলতে মই সেই বিষয়ত কেইটামান কথা ক'ব বিচাৰিছোঁ আৰু আপোনালোকেও আপোনালোকৰ মতামতবোৰ এই বিষয়ত জনাব বুলি আশা কৰিছোঁ। এইকেইদিন এটা কথা সঘনাই চৰ্চিত হৈ থকা দেখা পাইছোঁ। সেইটো হৈছে গ্ৰেজুৱেট টিচাৰৰ চেলাৰী বৃদ্ধিৰ ক্ষেত্ৰত যিটো কথা এতিয়া চলি আছে। সেই কথাটো হৈছে গ্ৰেজুৱেট টিচাৰসকলে তেওঁলোকৰ যি কৰ্ম, সেই কৰ্ম অনুসৰি তেখেতলোকৰ চেলাৰীটো কম হৈছে আৰু তেখেতলোকৰ গ্ৰেড পে' বৃদ্ধি কৰিব লাগে, তেনেকৈ বেচিক পে' বৃদ্ধি কৰিব লাগে আৰু তেখেতলোকৰ নেট চেলাৰীটো সেইমতে বৃদ্ধি কৰিব লাগে বা GT আৰু PGTৰ মাজত চেলাৰী যিটো ডিফাৰেঞ্চ, সেই ডিফাৰেঞ্চটো হ্ৰাস কৰিব লাগে। এই বিষয়টো আমাৰ এতিয়া চৰ্চিত হৈ আছে। কিন্তু এই বিষয়টো চৰ্চিত হৈ আছে বিশেষকৈ যিসকল এতিয়া চাকৰিয়াল, সেই ব্যক্তিসকলৰ শিক্ষকসকলৰ মাজত, আমাৰ শিক্ষাগুৰুসকলৰ মাজত, যিসকল এতিয়া শিক্ষকতা কৰি আছে, যিসকলে স্নাতক শিক্ষক হিচাপে তথা গ্ৰেজুৱেট টিচাৰ হিচাপে তেখেতলোকে চাকৰি কৰি আছে, তেখেতলোকে চৰকাৰৰ ওচৰত আবেদন জনাইছে বা চৰকাৰক জনাইছে যে আমাৰ যি মাহিলী পাৰিতোষিক সেইটো বৃদ্ধি কৰিব লাগে। আমাৰ যিহেতু কৰ্ম অনুসৰি আমাৰ স্নাতক টিচাৰ আৰু স্নাতকোত্তৰ টিচাৰৰ মাজত যিহেতু দৰমহাৰ পাৰ্থক্যটো বহু বেছি, গতিকে দৰমহাৰ এই যি পাৰ্থক্য সেইটো হ্ৰাস কৰিব লাগে, এনেধৰণৰ বিচাৰ বিবেচনা চৰকাৰ আৰু এই শিক্ষাগুৰুসকলৰ মাজত চলি আছে। এইখিনিলৈকে ঠিকে আছে। যিসকল শিক্ষাগুৰুৱে ইমান দিনে চাকৰি কৰি আছে, তেখেতলোকে তেখেতলোকৰ প্ৰাপ্য মজুৰিটো বৃদ্ধিৰ বাবে তেখেতলোকে আবেদন জনাইছে চৰকাৰৰ ওচৰত। চৰকাৰক এই ক্ষেত্ৰত দাবী কৰিছে যে তেখেতলোকৰ দৰমহাটো বৃদ্ধি কৰিব লাগে। এইখিনিলৈকে বিষয়টো ঠিকেই আছে। এইখিনিলৈকে বিষয়টোত আমি ক'ব লগা কোনো কথা নাই। কিন্তু এই বিষয়টোৰ লগত আমাৰ এতিয়া নতুনকৈ যিসকলে চাকৰি লাভ কৰিছে গ্ৰেজুৱেট টিচাৰ, তেখেতলোকৰো কিছুমানে এই পুৰণা যিসকল টিচাৰ আছে, যিসকলে এতিয়া এই বিষয়টোৰ লগত জড়িত হৈ আছে, তেখেতলোকৰ লগত এখেতলোকো জড়িত হৈ পৰিছে আৰু নিজকে জড়িত কৰিবলৈ চেষ্টা কৰিছে আৰু অন্য যিসকল আছে তেখেতলোকৰ লগৰীয়া বা তেখেতলোকৰ সহপাঠী যিসকল আছে, যিসকলে চাকৰি পাইছে, তেখেতলোককো এই বিষয়টোৰ লগত জড়িত কৰাব বিচাৰিছে। আচলতে এতিয়া আমি যিসকল উত্তীৰ্ণ হৈ আছোঁ, যিসকলৰ আমি এপইণ্টমেণ্ট লেটাৰৰ বাবে অপেক্ষা কৰি আছোঁ, সেইসকলে এই বিষয়টোৰ মাজত সোমোৱাটো যে দৰমহা বৃদ্ধি কৰিব লাগে, এই বিষয়টোৰ মাজত সোমোৱাটো কিমান দূৰ যুক্তিসংগত আচলতে আপোনালোকে বিচাৰ বিবেচনা কৰি কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। কিন্তু মই এই ক্ষেত্ৰত আমাৰ যিসকল এপইণ্টমেণ্ট লেটাৰৰ বাবে ৰৈ আছে, তেখেতলোক কিন্তু এই বিষয়টোৰ মাজত এতিয়া সোমোৱাটো যুক্তিসংগত নহয় বুলি ভাবোঁ আৰু এইটো আমাৰ এতিয়া বৰ্তমান আমাৰ কাম্য নহয় বুলি কিন্তু মই ভাবোঁ। নতুনকৈ এপইণ্টমেণ্টৰ বাবে কোৱালিফাই হোৱা গ্ৰেজুৱেট টিচাৰ বহু সংখ্যক নহয়, কিছু সংখ্যকে এতিয়া কৈ আছে যে আমাৰ যিসকল ছিনিয়ৰ আছে, এই ছিনিয়ৰসকলে যি চেলাৰী বৃদ্ধিৰ বাবে তেখেতলোকে যি লাগি আছে, সেই কথাটোত আমিও সহযোগ কৰিব লাগে। কিন্তু আমি তেখেতলোকক এতিয়াই ছিনিয়ৰ বুলি আচলতে মানি ল'ব পৰা পৰ্যায়টো আমি এতিয়ালৈকে পোৱাগৈ নাই। এইটো নহয় যে আমি এপইণ্টমেণ্ট নাপাম, কিন্তু আমি যেতিয়ালৈকে এপইণ্টমেণ্ট লেটাৰ পোৱা নাই, তেতিয়ালৈকে আমি সম্পূৰ্ণৰূপে আমি সেই চাকৰিটো লাভ কৰিছোঁ বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। আৰু আমি এতিয়া এই সময়ছোৱাত আমি চৰকাৰক এইটো দাবী কৰিব পাৰোঁ যে আমাক স্কুল চিলেকশ্যন কৰিবলৈ দিয়ক। আমাৰ যেনেকৈ আমি ডিষ্ট্ৰিক্ট যেনেকৈ প্ৰিফাৰেঞ্চ দিলোঁ, ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিয়াৰ পাছত আমাক এতিয়া আমি যি ডিষ্ট্ৰিক্টত আমাৰ চিলেকশ্যন হ'ব, সেই ডিষ্ট্ৰিক্টটোত যিবোৰ স্কুল আছে, সেই স্কুলবোৰ আমাৰ সুবিধা অনুসৰি আমাক নিৰ্বাচন কৰিবলৈ দিয়ক বা আমাক ওচৰৰ বিদ্যালয়খন বাছি ল'বলৈ সুবিধা দিয়ক। এনেকুৱা ধৰণৰ কথাবোৰৰ বাবে আমি এতিয়া চৰকাৰক দাবী কৰিব পাৰোঁ। কিন্তু আমি চাকৰি বৰ্তমান পোৱাই নাই, আমাৰ এতিয়ালৈকে নিযুক্তি পত্ৰ আমি লাভ কৰাই নাই। এতিয়াই আমি চৰকাৰক দৰমহা বঢ়াবলৈ দাবী কৰাটো একেবাৰে যুক্তিসংগত নহয় বুলি মই ভাবোঁ। এই ক্ষেত্ৰত আমাৰ যিসকল শিক্ষাগুৰুৱে বৰ্তমান এই বিষয়টো আগবঢ়াই নিছে, তেখেতলোকেও আমাৰ যিসকল নতুন প্ৰাৰ্থী, যিসকল শিক্ষক হ'বলৈ গৈ আছে, তেখেতলোকে আচলতে ল'ব নালাগে আৰু আমাৰ যিসকল প্ৰাৰ্থী তেখেতলোকক এতিয়া সংগ দিব পৰা আচলতে আমাৰ যিটো অৰ্হতা, সেই অৰ্হতাটো আমি কিন্তু এতিয়ালৈকে লাভ কৰা নাই। কাৰণ আমি এপইণ্টমেণ্ট লেটাৰখন পাব লাগিব। আমি এপইণ্টমেণ্ট লেটাৰখন পোৱাৰ পাছতহে, আমি শিক্ষক হিচাপে জইন কৰাৰ পাছতহে আমি দৰমহাৰ বিষয়ে চৰকাৰক ক'ব পৰা আমাৰ যিটো অধিকাৰ, সেই অধিকাৰটো কিন্তু আহিব। আৰু এই বিষয়টো এনেই ভাবি চালেই কেনেকুৱা লাগে আপোনালোকে চিন্তা কৰি চাওকচোন। আমি এতিয়া শিক্ষক হ'বলৈ গৈ আছোঁ, শিক্ষকতাৰ দৰে এটা বৃত্তিত নিজকে নিয়োজিত কৰিবলৈ গৈ আছোঁ আৰু আমি আমাৰ যিখিনি কৰ্ম হ'ব, সেই কৰ্মখিনিৰ ওপৰত আমি ফ'কাছ নকৰি এতিয়া আমি যদি দৰমহাৰ পাছত লাগোঁ, যিটো আমি জইনেই কৰা নাই, আমাৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব তাৰে একো নিশ্চয়তা এতিয়ালৈকে অহা নাই, আমি সেই বিষয়টোতে আমি বহুত ডিপ্ৰেছড হৈ আছোঁ। আকৌ সেই শিক্ষাৰ্থীসকলে কেনেকৈ আচলতে এই বিষয়টোত আকৌ নিজকে সোমোৱাই ল'ব পাৰিছে, যিটো আমাৰ একেবাৰে আমাৰ কাৰণে যিটো প্ৰয়োজনীয় নহয়, প্ৰয়োজনীয় হয়, কিন্তু আমাৰ বাবে পিছত
পিছত প্ৰয়োজনীয় হ'ব, কিন্তু বৰ্তমান আমাৰ সেইটো কাম্য কিন্তু একেবাৰে নহয়। যিটো আমি এতিয়া বহুত সংখ্যক সোমাই পৰিছে আৰু বহুত সংখ্যকে অন্য সকলকো টানি আছে আৰু এনেকুৱা হৈছে এতিয়া আপুনি যদি সেই যিসকল প্ৰাৰ্থীয়ে এই বিষয়টোত জড়িত হ'ব বিচাৰিছে, তেখেতলোকে দৰমহা বৃদ্ধিৰ লগত মানে দৰমহা বৃদ্ধিৰ দাবী কৰিব বিচাৰে চৰকাৰক। সেই প্ৰাৰ্থীসকলক যদি আপোনালোকে কয় যে আপোনালোকে বৰ্তমান এপইণ্টমেণ্ট লেটাৰ অহালৈকে ৰওক বা কেইদিনমান অপেক্ষা কৰক, যেতিয়া এপইণ্টমেণ্ট লেটাৰ পাব তাৰপাছত এই বিষয়বোৰত নিজকে সোমোৱাব। তেতিয়া কিন্তু তেখেতলোকে আকৌ বহুত যুক্তি প্ৰদান কৰে। এনেকুৱা যুক্তি দিব যে আপোনালোকক যদি নালাগে আপোনালোক আঁতৰি দিয়ক, আমি কৰিম আৰু আপোনালোক স্বাৰ্থপৰ আচলতে। পিছত আমি কৰিম আৰু চৰকাৰে দৰমহা বঢ়াই দিব, পাছত আপোনালোকেও সুবিধা পাব। এনেকুৱা ধৰণৰ কথাবোৰ আচলতে কয়। কিন্তু কথাটো আচলতে তেনেকুৱা নহয়। কথাটো এবাৰ ভাবি চাওক আপোনালোকে। এটা এডভাৰটাইজমেণ্ট যেতিয়া প্ৰচাৰ কৰে, সেই এডভাৰটাইজমেণ্টবোৰত এটা কথা লিখা থাকে যে চৰকাৰে যিকোনো ষ্টেজতে সেই এপইণ্টমেণ্টটো বন্ধ কৰি দিব পাৰে। যদিহে চৰকাৰে কিবা কাৰণত কিবা ইছ্যু দেখা পায়, তেনেহ'লে চৰকাৰে সেই এপইণ্টমেণ্টৰ যিটো প্ৰচেছ, সেই প্ৰচেছটো কিন্তু চৰকাৰে বন্ধ কৰি দিব পাৰে। গতিকে আপোনালোকে এই কথাটো এবাৰ চিন্তা কৰি চাব লাগে। যদিহে এনেকুৱা হয় যে যিসকল শিক্ষক হ'বলৈ এতিয়া গৈ আছে, তেখেতলোকে এপইণ্টমেণ্ট লেটাৰ পোৱাৰ আগতেই যদি আমাৰ দৰমহা বৃদ্ধি কৰক, আমাৰ দৰমহা গ্ৰেড পে' বৃদ্ধি কৰক, আমাৰ বেছিক পে' বৃদ্ধি কৰক, এনেকুৱা কথাবোৰত যদি আপোনালোকে দাবী কৰে আৰু চৰকাৰৰ যদি কাণত পৰেগৈ, তেনেহ'লে চৰকাৰৰ কেনেকুৱা এটা বা শিক্ষা বিভাগৰ কেনেকুৱা এটা তেওঁলোকৰ ইমপ্ৰেশ্যন আহিব যে এই প্ৰাৰ্থীসকলে দেখোন চাকৰিত যোগদান কৰাৰ আগতেই দৰমহা বৃদ্ধিৰ কথা কৈছে। গতিকে এখেতলোকৰ যিটো মটিভ, আচলতে মটিভটো কেনেকুৱা? এখেতলোকে শিক্ষা প্ৰদান কৰাৰ মটিভ নে এখেতলোকৰ দৰমহা মানে বৃদ্ধি কৰা বা পইচা ঘটাৰ মটিভ? তেনেকুৱা এটা কথা আচলতে আহি পৰে। আৰু এইটো মই এই বিষয়টো আচলতে মই মানে যেতিয়াই মোৰ চলিলে এই কিবা গাটো মানে খুচি আছে যে মানে আমি শিক্ষকসকলক আচলতে আজিকালি শিক্ষক সমাজৰ যিটো আগৰ যিটো সন্মান আচলতে সেই সন্মানটো নাইকিয়া হৈছে মূলতঃ এই শিক্ষকসকলৰ নিজৰ বহুতো দুখৰ কাৰণে। মই সেইবুলি ক'বলৈ যোৱা নাই যে এইটো এটা তেনেকুৱা এটা ইছ্যু। কিন্তু আচলতে আমাৰ মানসিকতাবোৰ কেনেকুৱা হৈ পৰিছে চাওকচোন। এতিয়া আমি শিক্ষকতা মানে শিক্ষকতা বৃত্তিটোৰ লগত আমি জড়িত হ'বলৈ গৈ আছোঁ। কিমান এটা গধুৰ দায়িত্ব আমাৰ আহি আছে। আমি সেই বস্তুটোত আমাৰ ফ'কাছ নাই। কিন্তু আমি চাকৰি লাভ কৰাৰ আগতেই আমাক আকৌ দৰমহা বৃদ্ধিৰ বাবে আমাৰ একাংশই এতিয়া চৰকাৰক দাবী কৰিবলৈ গৈছে। গতিকে বিষয়টো কেনেধৰণৰ হৈছে? যদি অন্য মানুহে যদি সেই বিষয়টো গম পায়, যিসকলে এই বিষয়বোৰ সমালোচনা কৰিবলৈ চাই থাকে, সমালোচনাৰ মানে শিক্ষক সমাজক হওক বা তেনেকুৱা ক্ষেত্ৰবোৰত সমালোচনা যি উলিয়াবলৈ বিচাৰি থাকে, বিভিন্ন ক্ৰুটি উলিয়াবলৈ বিচাৰি থাকে, সেই তেখেতলোকে যদি এই কথাবোৰ গম পায়, তেনেহ'লে কেনেকুৱা কিছুমান কথা উত্থাপন কৰিব পাৰে, সেই কথা আপোনালোকে এবাৰ ভাবি চাবচোন। আমাৰ মাজত এনেকুৱা বহু প্ৰাৰ্থী আছে, যিসকলে আগতে প্ৰাইভেট স্কুলত কৰি আছিলে বা যিবোৰে LP, UPত কৰি আছিলে, তেখেতলোকে এতিয়া গ্ৰেজুৱেট টিচাৰ হিচাপে যোগদান কৰিব। কিন্তু আমি গ্ৰেজুৱেট টিচাৰ হিচাপে যোগদান কৰি আমি যিটো দৰমহা পাম, সেই দৰমহাটো আপুনি আগত পাইছিলে জানো? আপুনিতো আগত এনেকুৱা এটা চাকৰি কৰি অহা নাই, যিটো চাকৰিত আপোনাৰ দৰমহা বহুত বেছি আছিলে আৰু আপুনি এতিয়া গ্ৰেজুৱেট টিচাৰত জইন কৰি আপোনাৰ দৰমহা বহুত কমি যাব, তেনেকুৱা অৱস্থাটো নহয়। আমি এতিয়া যিটো আমাৰ দৰমহা পাম, আমি সেইটো আমাৰ যথেষ্ট পইচা হ'ব বুলিয়ে মই ভাবোঁ আৰু সেইখিনিয়ে আমাৰ যি খৰচ পাতি হয় সেইখিনি ধুনীয়াকৈ চলি যাব। আৰু পাছত আমি যদি তেনেকুৱা কিবা হয় যে আমাৰ দৰমহা বৃদ্ধি কৰিব লাগে বা তেনেকুৱা আমাৰ যিসকল ছিনিয়ৰসকলে আগবঢ়াব, সেইখিনিত আমি অংশগ্ৰহণ কৰিব পাৰিম। কিন্তু বৰ্তমান সময়ত আমি সেই মটিভটো আচলতে আমি ল'ব নালাগে যে আমাৰ দৰমহা বহুত কম, আমি এই দৰমহাকেইটাতে আমি ইমান কষ্ট কৰিবগৈ পাৰিম জানো? আচলতে সেই মাইণ্ডছেটটো আমাৰ কিন্তু এতিয়া হ'ব নালাগে। আৰু মই সদায় মানে বাস্তৱ কথাটো কওঁ, আচলতে এতিয়া আমাৰ চাকৰিটো এনেকুৱা, আমাৰ এইটো আচলতে চাকৰি বুলি আপুনি ক'ব নোৱাৰে। আৰু আজিকালি যিহেতু সেইটো বিষয় নহয় বাৰু, পইচাটো লাগিবই। কিন্তু আমাৰ কামটোহে আচলতে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব লাগে। পইচাটো আমাৰ পিছত, আৰু পইচা যিমানখিনি দৰমহা হয় সেইখিনি আমাৰ অভাৱ পূৰণ কৰিবৰ বাবে মই ভাবোঁ যথেষ্ট হয়। গতিকে আপোনালোকে এবাৰ কথাটো বিচাৰ বিবেচনা কৰি চাব। আৰু মোৰ এই কথাখিনি এনেকুৱা, আচলতে চবৰে এক্সপেক্টেশ্যনবোৰ বেলেগ বেলেগ হয়। এতিয়া কিছুমানৰ সেইটো দৰমহা বহুত সৰু যেন লাগিব পাৰে আৰু কিছুমানৰ কাৰণে সেইখিনি পইচা যথেষ্ট হয়। আৰু মই ভাবোঁ যে আমাৰ কামটোৰ ওপৰত আমি এতিয়া ফ'কাছ কৰিব লাগে আৰু আমাৰ কামবোৰ অন্য ডিপাৰ্টমেণ্টৰ কামৰ লগত নিমিলে। আমি বহুত ডেডিকেটেড হ'ব লাগিব, তেতিয়াহে আমাৰ সমাজখন আমি উন্নয়নৰ দিশত আগবঢ়াই নিব পাৰিম আচলতে। গতিকে সেই কথাখিনি চাব আৰু আমাক যাতে সমাজৰ মানে যিসকল ব্যক্তিয়ে সমালোচনা কৰিবলৈ বিচাৰি থাকে, সেই ব্যক্তিসকলে যাতে সমালোচনা কৰিব নোৱাৰে, তেনেকুৱা এটা কথা আমি চিন্তা কৰি চাব লাগে। আৰু এতিয়া চাকৰিটো যোগদান কৰাৰ আগতে এই চাম শিক্ষকে দৰমহা বৃদ্ধিৰ লগত লাগি আছে বুলি যদি কথাটো ওলায়, তেনেহ'লে আমাৰে কিমান বেয়া লাগিব চাকৰিত জইন কৰাৰ আগতেই। গতিকে সেইটোও এবাৰ ভাবি চাব লাগে। আৰু যিসকলে লাগি আছে এই বিষয়টোত, তেখেতলোকেও জানো এই বিষয়টো ভিডিঅ'টো যদি চায়, তেখেতলোকে কমেণ্টটো কেনেকৈ দিব মই জানো, সেই বিষয়ে মই আগতীয়াকৈ প্ৰস্তুত হৈ আছোঁ। কিন্তু আচলতে কথাটো তেনেকুৱা নহয়। সকলোৱে কথাটো এবাৰ ভালকৈ চাব। আৰু আমি যিহেতু এতিয়ালৈকে নিযুক্তি পত্ৰ লাভ কৰা নাই আৰু আমি শিক্ষক হোৱা নাই, আৰু আমাৰ যিসকল বৰ্তমান শিক্ষাগুৰু, তেখেতলোকক আমি এতিয়াও ছিনিয়ৰ বুলি তেখেতলোকক সম্বোধন কৰি আমি তেখেতলোকৰ সেই আন্দোলনটোত আমি সমভাগী যাবলৈ বা সহযোগ কৰিব পৰাকৈ আমাৰ এতিয়াও অৰ্হতা মই অহা নাই বুলি ভাবোঁ। আমি যেতিয়াই আমাৰ নিযুক্তি পত্ৰ লাভ কৰিম, আমি চাকৰিত জইন কৰিম, আমি 2 মাহ 3 মাহৰ দৰমহা পাম, তাৰ পাছতহে আমাৰ সেই অৰ্হতা বা সেই অধিকাৰটো আহিব যে আমি চৰকাৰক আমাৰ প্ৰাপ্য মজুৰি বৃদ্ধিৰ বাবে আমি আবেদন বা দাবী কৰিব পাৰোঁ। এইখিনিয়ে কথা আছিলে। আৰু কথাখিনি আচলতে ক'বলৈ মন গ'ল। মোৰ এই কথাখিনি শুনি কিবা এটা মনটো
কালি ভাবিছিলোঁ ভিডিঅ' বনাম বুলি, কিন্তু কথাখিনি ক'বলৈ মানে এবাৰ লৈও আকৌ থৈ দিলোঁ। কিন্তু আজি আকৌ পুনৰ তেনেকুৱা কিছুমান কথা-বতৰা Facebook হওক বা WhatsApp হওক বা বিভিন্ন মাধ্যমত চলি থকা দেখা পাই আছোঁ। গতিকে কথাখিনি ক'বলৈ যিহেতু এটা মাধ্যম আছে মোৰ ওচৰত, গতিকে মই মোৰ কথাখিনি ব্যক্ত কৰিলোঁ আৰু আপোনালোকেও কমেণ্টৰ জৰিয়তে জনাব কি ভাবে এই বিষয়ে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। গতিকে আগলৈ যদি এনেধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।